মই ভাবো 90+ হ'ব কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই কিন্তু বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDF-এ অসমত সিট নাপায় AIDF-এ 4-5খন সিট পাব কিন্তু 65-70ৰ ভিতৰতে থাকি গৈছিল আৰু সেই কাৰণে পুলিং পাৰ্চেন্টেজটো ওভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ উলালে 80-82% থাকি গৈছিল এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে গোলকগঞ্জৰ দৰে সিটত হিন্দু পুলিং বুথতো 95% মুছলমান পুলিং বুথতো 95% অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায় আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে মই এইটো কৈছো মাইনৰিটি মানুহে অসম আন্দোলনৰ পিছৰ পৰাই ভোট দিয়ে বিশেষকৈ যিসকল বাংলাদেশী মূলৰ অসমীয়া বাংলাদেশী মূলৰ মুছলমান মানুহ তেওঁলোকে ভোট দিয়াটো নতুন কথা নহয় অসম আন্দোলনৰ পিছৰ পৰাই তেওঁলোকে আহি ভোট দিয়ে কিন্তু তেতিয়া টিভি নাছিলে বা এনেকে ৰেকৰ্ড কৰি মানুহে নাছিলে যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযামনে কোনোবাই ক'লে চাহ এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে তই ঘৰৰ পৰা ভোট দিব নাযাওঁ ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিন্তু তাক বাদ দিও 2016 চনৰ পৰা লাহে লাহে আমাৰ মানুহৰ পাৰ্চেন্টেজটো বাঢ়ি আছিল কিন্তু এইবাৰ ই পিক পালেগৈ বহুত জায়গাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰত 94-95% পুলিং হয় জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96% কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে স্যার এই ভোটদানৰ হার ইমান বৃদ্ধি পোৱাৰ পিছত আপোনাৰ কি লাগিছে ইয়াত আৰু এইটো ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই ডাবল ডিজিট নে ট্ৰিপল মই ভাবো 90+ হ'ব কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই কিন্তু আমি যেহেতু ৰাজনীতি কৰোঁ ইলেকশ্যন হৈ গ'ল গতিকে বিনম্ৰ হোৱা ভাল বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয় গতিকে মই 90+- থাকিম কিন্তু মোৰ ফিডবেক মতে 100 চুলে কাৰণ আমি দুটা সংখ্যালঘু সিটো আমি জিকিছোঁ গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDF-এ অসমত সিট নাপায় AIDF-এ 4-5খন সিট পাব তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব মই ভাবো 3 গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখ আমি বিলাক নাই আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই কিন্তু 3 গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে এতিয়া আজি মই ক'ব নোৱাৰো সুধাও নাই মই কিন্তু 3 গগৈ কাৰণ এই 3 গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে
আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব। আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ, তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব। মই ভাবোঁ তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই, কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। সেইটোতো ভাল নাপায়। 600 বছৰ ৰাজত্ব কৰা জাতি এটাক কোনোবাই যদি দ্বিধা বিভক্ত কৰিব খোজে, এইটো মানুহে ভাল পাব নেকি? আজি কোঁৱৰ, সন্দিকৈ, বুঢ়াগোহাঁই, বৰগোহাঁই, এই মানুহবিলাকতো তেওঁলোকোতো আহোম। এতিয়া আপুনি আহোমৰ ভিতৰতো অসমীয়াৰ মাজততো গগৈ আনিলে, আহোমৰ ভিতৰতো এটা গগৈ আনিলে। আমাৰ সমাজখন তেনেকুৱা নহয় ন। গগৈ ছোৱালী বুঢ়াগোহাঁই ঘৰত বিয়া হৈছে, বুঢ়াগোহাঁই ছোৱালী বৰগোহাঁই ঘৰত বিয়া হৈছে, বৰগোহাঁই ছোৱালী সন্দিকৈ ঘৰত বিয়া হৈছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোকে আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমক খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তই? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু DYয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। চ' কংগ্ৰেছ হ'ল এটা কাপুৰুষৰ দল।
আৰু কাপুৰুষতা তেওঁলোকৰ হ'ল এটা ক'ব গ'লে নিদৰ্শন যে কাপুৰুষ হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ কামেদি যুঁজ না কষ্ট কৰি যুঁজ না যে হিমন্তই ডেইলি 5খন মিটিং কৰে মই 6খন কৰিম হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে মই 16 ঘণ্টা থাকিম কম্পিটিশ্যনটো নকৰিলে মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছোঁ যোৱা 2 মাহত গৌৰৱ গগৈয়ে কেইখন মিটিং কৰিছে ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে কিন্তু মুখটো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকোঁ মইতো জানো যে কষ্টৰ বিকল্প নাই কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাৰ ৰিপুণ বৰা বাহিৰত ওলাই আহিলে কেম্পেইন নকৰে ভাবে প্ৰতিদিন আৰু ডিৱাই আমাক জিকাই দিব কষ্ট নকৰে সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোঁতে দেখোঁ আৰে মই ইমান কষ্ট কৰোঁ বাকী গোটেইবিলাক আৰামত বহি থাকে ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায় মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে মই ৰিপুণ বৰা বদৰুবলৈ মুখত কৈছোঁ দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে কেম্পেইনৰ সময়টো দেখাই নাপালোঁ আপোনালোকক মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলোঁ আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল তেতিয়া মোক তৰুণ গগৈয়ে হাতখনত ধৰি গুচাই দিছিলে গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে আজি দিলীপ শইকীয়া প্ৰধান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে আপোনালোকতো সাংবাদিক সকলোতে যায় অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে এইবিলাক আপুনি এই কংগ্ৰেছৰ পৰা অহা গোটেই কেণ্ডিডেট কেইজন জুবিন গাৰ্গৰ সমাধিৰ বাদে এওঁলোক ক'ত গ'ল মোক কওকচোন আজিতো মই আপোনালোকক কওঁ আটাইতকৈ ডাঙৰ অভিশাপ যদি কংগ্ৰেছৰ লাগিব জুবিনৰ পৰা লাগিব আজি ইলেকশ্যনৰ পুলিং বুথতো জুবিনৰ ফটোখন লগাই ৰাখিছে আজি মেক্সিমাম কংগ্ৰেছৰ পুলিং বুথত জুবিনৰ ফটোখন লগাই ৰাখিছে মানে ইমান যিটো তললৈকে গ'ল মই ভাবোঁ যে মোৰ যদি আমি ভাবাৰ দৰে বিজয় হয় জুবিনৰ আত্মাৰ অভিশাপো তাত জড়িত হৈ থাকিব